নমস্কাৰ আশা কৰো আপোনালোক নিশ্চয় ভালে আছে আজি লিভাৰৰ ওপৰত আকৌ এটা ইম্পৰ্টেন্ট ভিডিও আপোনালোকৰ বাবে লৈ আহিছো কাৰণ আমি নজনাকৈ আমাৰ কিছুমান বেমাৰ লিভাৰৰ ট্ৰাবুলৰ বাবে হয় যিটো কথা হয়তো বহুতেই নেজানে আমি যদি লিভাৰটো ভালে ৰাখো তেন্তে আমি এই বেমাৰবিলাকৰ পৰা বাচি থাকিব পাৰো তেনে হলে এই বেমাৰ কেটা কি আৰু লিভাৰ ভালে ৰাখিবলৈ হলে আমি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে কেনেকুৱা ধৰণৰ কথা মানি চলিব লাগে এনেকুৱা বহুতো জানিব লগা কথা আজিৰ ভিডিওটো শেয়াৰ কৰিম গতিকে সম্পূৰ্ণ ভিডিওটো চাব আৰু যদি ভাল পায় শেয়াৰ কৰিব যাতে অসমৰ ৰাইজৰ সহায় হয় গ্যাস এসিডিটি বদহজম পেট ফুলা খাবলৈ মন নোযোৱা খালে বমি ভাব হোৱা এই সকলোবিলাক লক্ষণ লিভাৰ ট্ৰাবুলৰ বাবে হ'ব পাৰে কাৰণ লিভাৰৰ এটা মুখ্য কাম হৈছে বাইল জুচ বা পিত্তৰসৰ উৎপাদন যাৰ কাম হৈছে আমি খোৱা খাদ্য থকা ফেট বা চৰ্বিখিনি সহজতে হজম কৰাটো আৰু লিভাৰে এনেকুৱা কিছুমান এনজাইম নিঃসৰণ কৰে যিয়ে আমি খোৱা খাদ্য থকা কাৰ্বোহাইড্ৰেট প্ৰটিন আদি অংশবিলাক বা উপাদানবিলাকো সহজতে হজম হোৱাত সহায় কৰে গতিকে কিবা কাৰণত আমাৰ লিভাৰ ফাংচন যদি খেলিমেলি হয় বা কিবা লিভাৰ ট্ৰাবল হয় তেতিয়া আমি খোৱা খাদ্যবোৰ ভালদৰে হজম নহয় তেতিয়া গ্যাস এসিডিটি আদি পেটৰ সমস্যাবিলাক সহজতে দেখা পোৱা যায় গতিকে আমি এনেকুৱা লক্ষণবিলাক দেখিলে সেই বেমাৰবিলাকৰ চিকিৎসা নিজে কৰিবলৈ যোৱাটো অনুচিত এবাৰ লিভাৰ ফাংচন টেষ্ট কৰাই ল'ব লাগে আৰু ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে কিছুমান মানুহ হঠাতে শকত হৈ যায় আৰু তাৰ বিভিন্ন কাৰণৰ ভিতৰত আজিকালি প্ৰধান এটা কাৰণ হৈছে ফেটি লিভাৰ হলে লিভাৰত ফেট জমা হয় দেহৰ মেটাবলিজম স্লো হৈ যায় বা বিপাকীয় ক্ৰিয়া স্লো হৈ যায় যাৰ কাৰণে ফেটবিলাক লাহে লাহে দেহত জমা হ'বলৈ ধৰে আৰু মানুহ শকত হ'বলৈ ধৰে সেই কাৰণে যেতিয়া হঠাতে ওয়েট গেইন হয় তেতিয়া এক্সাৰসাইজ বা ডায়েটিং কৰাৰ উপৰিও ফেটি লিভাৰৰ যদি ট্ৰিটমেন্ট কৰা যায় তেতিয়া অতি সোনকালে ভাল ৰিজাল্ট পোৱা যায় weight loss বা খিনাই যোৱাৰ অন্য এটা মুখ্য কাৰণ হ'ব পাৰে লিভাৰ ট্ৰাবল কাৰণ লিভাৰ যদি কেনেবাকৈ দুৰ্বল হয় বা উইক হয় তেতিয়া লিভাৰ এনজাইমছ বিলাকে ভালদৰে খাদ্যখিনি হজম কৰিব নোৱাৰে আৰু বাইল জুচ বা পিত্তৰসে খাদ্যত থকা ফেটখিনিও ভালদৰে হজম কৰিব নোৱাৰে যাৰ কাৰণে মেল নিউট্ৰিচন বা পুষ্টিহীনতাত ভোগাৰ সম্ভাৱনা থাকে তেতিয়া মানুহ লাহে লাহে খিনাবলৈ ধৰে বা চেহেৰা বেয়া হ'বলৈ ধৰে হেয়াৰ ফল বা চুলি সৰা সমস্যাটো আজিকালি এটা প্ৰধান সমস্যা এই সমস্যাটোৰ বিভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হ'ব পাৰে লিভাৰ ট্ৰাবল কাৰণ লিভাৰ যেতিয়া উইক হয় বা লিভাৰ ফাংচন যদি কিবা খেলিমেলি হয় তেতিয়া মেল নিউট্ৰিচন বা পুষ্টিহীনতা হয় এনিমিয়া হয় আৰু ভিটামিন এ ডি ই কে নামৰ এই ভিটামিন কেটাৰ ডেফিচিয়েঞ্চি হোৱাৰ সম্ভাৱনা থাকে আৰু গোটেইকেইটা কাৰণৰ বাবে আমাৰ চুলি সৰিবলৈ ধৰে আৰু আমি এই ক্ষেত্ৰত ভুল কৰোঁ যে আমি বাহিৰৰ শ্যাম্পু বা দামী কিবা কিবি লগোৱাত বেছিকৈ গুৰুত্ব দিও লিভাৰটোৰ কথা নেভাবো সেই কাৰণে যদি আপোনাৰ চুলি সৰিছে তেন্তে অতি সোনকালে ডাক্তৰৰ পৰামৰ্শ লৈ লিভাৰ ফাংচন টেষ্ট কৰাই লওক স্কিনৰ কিছুমান সমস্যা কেতিয়াবা লিভাৰ ট্ৰাবল থাকিলেও হ'ব পাৰে বিশেষকৈ স্কিনখন ডাল হোৱা বা খেটা হোৱা স্কিনত কলা দাগৰ সমস্যা হোৱা বা কলাচুম হোৱা যাক কোৱা হয় মেলাজমা বা হাইপাৰ পিগমেন্টেশ্যন আৰু ছালৰ এলাৰ্জি খজুৱতি এই সমস্যাবিলাকো লিভাৰ ট্ৰাবল থাকিলে হ'ব পাৰে বিশেষকৈ যিসকলৰ এজিপিটি এজিঅটি আদি বাঢ়ি আছে তেওঁলোকৰ খজুৱতিৰ সমস্যাটো হয় আৰু কিছুমানৰ এলাৰ্জি সমস্যা হয় গতিকে এনেকুৱা লক্ষণবিলাক দেখিলে কিবা কিবি ক্ৰীম ঘঁহি ভাল কৰিব যোৱাতকৈ বা নিজে চিকিৎসা কৰিব যোৱাতকৈ ডাক্তৰৰ পৰামৰ্শ লৈ লিভাৰ ফাংচন টেষ্ট কৰাই লোৱাটো দৰকাৰী যাৰ কোলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাইড বাঢ়ি আছে যাৰ হাইপোথাইৰয়ডিজম আছে তেওঁলোকৰ প্ৰায় ফেটি লিভাৰৰ সমস্যাটো হোৱা দেখা যায় অৰ্থাৎ এই বেমাৰকেইটাৰ লগত লিভাৰ ফাংচনৰ উতঃপুত সম্বন্ধ আছে সেই কাৰণে এই বেমাৰকেইটাত ভুগি থকা ব্যক্তিসকলে লিভাৰটো ভালে ৰখাত গুৰুত্ব দিব লাগে তাৰ উপৰিও কিছুমান অটোইমিউন বেমাৰৰ ক্ষেত্ৰতো লিভাৰ ফাংচনৰ খেলিমেলি দেখা যায় গতিকে আমি ভুগি থকা বহুত কেইটা বেমাৰৰ কাৰণ লিভাৰ ফাংচনৰ খেলিমেলি হ'ব পাৰে সেই কাৰণে আমি লিভাৰটো সদায় ভালে ৰাখিবলৈ চেষ্টা কৰিব লাগে কিছুমান খাদ্য আৰু বনৌষধিয়ে আমাৰ লিভাৰ ফাংচন ভালে ৰাখে তেনেকুৱা প্ৰথমবিধ আয়ুৰ্বেদিক বনৌষধিৰ নাম হৈছে ভুঁই আমলখি বা বন আমলখি যাৰ বটানিকেল নাম হৈছে ফাইলেন্থাছ নেৰুৰি ভুঁই আমলখি বা বন আমলখি কেইবাটাও নিয়মত খাব পাৰি কেতিয়াবা বনৌষধি চাহ বা হাৰ্বেল টি হিচাপে বনাই খাব পাৰি কেতিয়াবা ফ্ৰেছ জুচ বা ৰস উলিয়াই খাব পাৰি আৰু কেতিয়াবা শুকুৱাই গুৰি কৰি বটলত ভৰাই চূৰ্ণ হিচাপেও খাব পাৰি
এজোপা বা দুজোপা ভুঁই আমলখি শিপাৰে সৈতে উঘালি আনি ভালদৰে ধুই ল'ব লাগে। তাৰপিছত পিচি লৈ 2 কাপ পানীত উতলাই একাপ হোৱাৰ পিছত নমাই ৰাখিব লাগে। অলপমান ঠাণ্ডা হোৱাৰ পিছত সেইখিনি চেকনিৰে চেকি খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগত নিয়মীয়াকৈ কিছুদিন খালে লিভাৰ ফাংচন ভালে থাকে। আৰু যিসকলৰ ফেটি লিভাৰ সমস্যা আছে তেওঁলোকে এই দিহাটো এমাহ 2 মাহ পৰ্যন্ত কৰিব পাৰে। 2 চামুচ বা 4 চামুচ ভুঁই আমলখিৰ ৰস এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খালেও লিভাৰ ফাংচন ভালে থাকে। নাইবা আধা চামুচ বা 1 চামুচ ভুঁই আমলখিৰ চূৰ্ণ বা পাউডাৰ এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত খালেও যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। লিভাৰ ভালে ৰখা 2 নম্বৰ বনৌষধিবিধৰ নাম হৈছে কালমেঘ বা চিৰতা, যাৰ সংস্কৃত নাম হৈছে ভূনিম। 10 দিন বা 15 দিনৰ মূৰে মূৰে এখিলা বা দুখিলা কালমেঘ বা চিৰতাৰ পাত ৰাতিপুৱা খালী পেটত খালে আমাৰ লিভাৰটো ভালে থকাৰ উপৰিও জণ্ডিছ, ফেটি লিভাৰ, লিভাৰ চিৰচিছ বা লিভাৰৰ অন্যান্য অসুখৰ পৰা আমি নেচাৰেলি বাচি থাকিব পাৰোঁ। আৰু চিৰতাৰ পাত খালে জ্বৰো ভাল হয়, চিৰতাৰ পাত খালে পেলুৰ সমস্যাও নহয়, চিৰতাৰ পাত খালে আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো ভালে থাকে। গতিকে লিভাৰ যদি ভালে ৰাখিব খুজিছে তেনেকৈ 10 দিন 15 দিনমানৰ মূৰে মূৰে এখিলা বা দুখিলা চিৰতাৰ পাত খাব পাৰে। লিভাৰ ফাংচন ভালে ৰখা 3 নম্বৰ খাদ্যবিধ হৈছে দুবিধ থলুৱা ফল। এবিধ হৈছে পকা বেল আৰু আনবিধ হৈছে পকা অমিতা। দুইটাতে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আছে আৰু বহুতো ঔষধি গুণ আছে। বেলৰ ছিজনত যদি আমি বেলৰ চৰ্বত খাওঁ আৰু সপ্তাহত 2 দিন বা 3 দিন বা ৰেগুলাৰ যদি আমি পকা অমিতা খোৱাৰ অভ্যাস কৰোঁ তেতিয়া আমাৰ লিভাৰ ফাংচন ভালে থাকে, ডাইজেশ্যন ভাল হয় আৰু জণ্ডিছ, ফেটি লিভাৰ এই সমস্যাবিলাকৰ পৰাও আমি নেচাৰেলি বাচি থাকিব পাৰোঁ। গতিকে অসমৰ এই থলুৱা ফল দুবিধ আমাৰ লিভাৰৰ কাৰণে খুব উপকাৰী। লিভাৰ ভালে ৰখা 4 নম্বৰ সুগন্ধি বনৌষধি দুবিধৰ নাম হৈছে তুলসী আৰু পদিনা। দুইবিধ বনৌষধিয়ে আমাৰ লিভাৰ ফাংচন ভালে ৰাখে, বিশেষকৈ এনজাইমছবিলাক এক্টিভেট কৰে বা সক্ৰিয় কৰে, যাৰ কাৰণে আমাৰ ডাইজেশ্যন ভাল হয়, খোৱা খাদ্যবোৰ ভালদৰে হজম হয়। আৰু এই দুইবিধে আচলতে লিভাৰ চেল বা কোষবিলাকক সুৰক্ষা প্ৰদান কৰে আৰু লিভাৰ ডিটক্স কৰে, অৰ্থাৎ আমাৰ শৰীৰত জমা হোৱা টক্সিনছবিলাক দেহৰ মাধ্যমেদি, লিভাৰৰ মাধ্যমেদি উলিয়াই দি আমাৰ শৰীৰটো ডিটক্স কৰে বা শোধন কৰে। আৰু জণ্ডিছ, হেপাটাইটিছ, ফেটি লিভাৰ আদি বেমাৰবিলাকো প্ৰাকৃতিকভাৱে প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে। জ্বৰৰ উত্তম বনৌষধি হৈছে তুলসী আৰু পদিনা। যেতিয়া আমাৰ জ্বৰ হয় তেতিয়া তাৰ প্ৰভাৱ আমাৰ লিভাৰৰ ওপৰত পৰে। গতিকে জ্বৰ হ'লে আমি যদি এই দুবিধ বনৌষধি খাওঁ তেতিয়া আমাৰ লিভাৰটোক নেচাৰেলি প্ৰটেকশ্যন দিয়াৰ দৰে হয়। তদুপৰি তুলসী পাতে লিভাৰ কেঞ্চাৰো প্ৰতিৰোধ কৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যৰ পৰা গম পোৱা গৈছে। তুলসী পাত আমি নিয়মীয়াকৈ খাব পাৰোঁ, তুলসীৰ চাহ খাব পাৰোঁ, পদিনাও আমি বিভিন্ন ব্যঞ্জনত দি খাব পাৰোঁ, চাটনি হিচাপে খাব পাৰোঁ আৰু পদিনাৰ বনৌষধি চাহ বনায়ো আমি খালে আমাৰ লিভাৰ ফাংচন ভালে থাকে। লিভাৰ ভালে ৰখা 5 নম্বৰ খাদ্যবিধ হৈছে এবিধ আয়ুৰ্বেদিক ঔষধ যাক সকলোৱে ত্ৰিফলা বুলি চিনি পায়। শিলিখা, আমলখি, ভোমোৰা এই 3টা ফলৰ মিশ্ৰণক কোৱা হয় ত্ৰিফলা। আৰু ত্ৰিফলাই আমাৰ লিভাৰ ফাংচন ভালে ৰাখে আৰু জণ্ডিছ, হেপাটাইটিছ, ফেটি লিভাৰ আদি সকলো ধৰণৰ বেমাৰৰ পৰা ই নেচাৰেলি প্ৰটেকশ্যন দিয়ে। ত্ৰিফলা আমি গৰম পানীৰ লগত বা কুহুমীয়া পানীৰ লগত মিহলাই নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত খাব পাৰোঁ বা কেতিয়াবা ৰাতি শোৱাৰ আগতো খাব পাৰোঁ। আৰু এই 3টা ফল বেলেগ বেলেগকৈ যদি আমি খাওঁ তেতিয়াও আমাৰ লিভাৰ ফাংচন ভালে থাকে। অৰ্থাৎ আমি আমলখি, শিলিখা, ভোমোৰা এই 3টা ফল বেলেগ বেলেগকৈ যদিও খাওঁ তেতিয়াও আমাৰ লিভাৰ ফাংচন ভালে থাকে আৰু বহুত বেমাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ। লিভাৰ ভালে ৰখা 6 নম্বৰ খাদ্যবিধ হৈছে পাকঘৰৰ 3 বিধ মছলা। আদা, নহৰু আৰু হালধিয়ে আমাৰ লিভাৰ ফাংচন ভালে ৰাখে, চেল বা কোষবিলাকক প্ৰটেকশ্যন দিয়ে আৰু বহুত বেমাৰৰ পৰা আমাক বচাই ৰাখে। আমি দিনে 3 ফুটামানকৈ যদি কেঁচা নহৰু খাওঁ আৰু আদা বিভিন্ন ৰেচিপিত যদি দি খাওঁ বা আদাৰ বনৌষধি চাহ বনাই যদি আমি খাওঁ আৰু ঠিক তেনেকৈ হালধিও আমি যদি বেলেগ বেলেগ বনৌষধি চাহ বনাই খাওঁ বা আমি কিছুমান ডিটক্স ড্ৰিংক বনাই খাওঁ তেতিয়া আমাৰ লিভাৰ ফাংচন ভালে থাকে আৰু বহুত বেমাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ। লিভাৰ ভালে ৰখা 7 নম্বৰ খাদ্যবিধ হৈছে ওমেগা 3 ফেটি এচিড আৰু পলিফেনল যুক্ত ফ্লেক্সিড বা তিচি গুটি আৰু ৱালনাট বা আখৰোট। লিভাৰ ভালে ৰখা 8 নম্বৰ খাদ্যবিধ হৈছে দুবিধ স্পেচিয়েল ড্ৰিংকছ যাৰ নাম হৈছে গ্ৰীণ টি আৰু কফি। গ্ৰীণ টি আৰু কফিত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট আছে আৰু বহুতো ঔষধি গুণ আছে যিয়ে আমাৰ লিভাৰ ফাংচন ভালে ৰাখে, লিভাৰ চেল বা কোষবিলাকক প্ৰটেকশ্যন দিয়ে। লিভাৰ ভালে ৰখা 9 নম্বৰ খাদ্যবিধ হৈছে 4 বিধ বিশেষ পাচলি, গাজৰ, বিট, তিতা কেৰেলা আৰু ব্ৰকলি। লিভাৰ ভালে ৰখা 10 নম্বৰ
খাদ্যবিধ হৈছে টেঙা ফল অৰ্থাৎ সাইট্ৰাছ ফ্ৰুট নেমু টেঙা কমলা টেঙা মৌচুমী টেঙা আদিৰ দৰে টেঙা ফলবোৰে আমাৰ লিভাৰ ফাংচন ভালে ৰাখে লিভাৰ যদি ভালে ৰাখিব খোজে ফেটি লিভাৰ যদি হোৱাটো নিবিচাৰে তেন্তে কেইটামান কথা মানি চলক এক নম্বৰ কথাটো হৈছে চেনি ময়দা আৰু ৰিফাইন তেল যিমান পাৰে কমাই খাওক কাৰণ এই তিনিটা বস্তু যিয়ে বেছিকৈ খায় তেওঁলোকৰ ফেটি লিভাৰৰ সমস্যাটো হোৱা বেছিকৈ দেখা পোৱা যায় আৰু আজিকালি কম বয়সতে ল'ৰা ছোৱালীবিলাকৰ প্ৰায়ে ফেটি লিভাৰৰ সমস্যাটো হোৱা দেখা যায় কাৰণ তেওঁলোকে চেনি ময়দা আৰু ৰিফাইন তেলত দিয়া বজাৰৰ যিকোনো ধৰণৰ খাদ্য খোৱাত তেওঁলোক বেছিকৈ আগ্ৰহী 2 নম্বৰ ইম্পৰ্টেণ্ট মানিব লগা কথাটো হৈছে ফাষ্ট ফুড ফ্ৰুট জুচ কোল্ড ড্ৰিংকছ পেকেটৰ খাদ্য কেন ফুড বা সংৰক্ষণ কৰা প্ৰিজাৰ্ভেটিভ দিয়া খাদ্য পেকেটত থকা চিপছ কুৰকুৰে ইনষ্টেণ্ট নুডল এনেকুৱা যিমানবোৰ বস্তু আছে আৰু যিমানবোৰ ফ্ৰাইড বস্তু পোৱা যায় সেই খাদ্যবোৰ যিমান পাৰে কমাই খাওক কাৰণ এনেকুৱা খাদ্যবিলাকত থাকে এডেড চুগাৰ এডেড সল্ট আৰু প্ৰিজাৰ্ভেটিভ তাৰ উপৰিও ট্ৰান্স ফেট থাকে যিয়ে আমাৰ ফেটি লিভাৰৰ সমস্যাটো আজিকালি জটিল কৰা দেখা গৈছে বিশেষকৈ স্কুল কলেজত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে সৰুৰে পৰা এনেকুৱা খাদ্য খোৱাৰ কাৰণে তেওঁলোকৰ ফেটি লিভাৰৰ সমস্যা ইউৰিক এচিডৰ সমস্যা আৰু কোলেষ্ট্ৰলৰ সমস্যা আজিকালি সোনকালে হ'বলৈ ধৰিছে গতিকে এই সৰু যেন লগা কথাবোৰ আমি গুৰুত্ব দিয়াটো দৰকাৰ 3 নম্বৰ মানি চলিব লগা কথাটো হৈছে এলকহল বা মদ্যপান যিমান পাৰে কমাই কৰক কাৰণ এলকহল বা মদ্যপানে লিভাৰ সেল বা কোষবিলাকৰ ক্ষতি সাধন কৰে আৰু ফেটি লিভাৰ হোৱাৰ উপৰিও চিৰচিছৰ দৰে সমস্যা বা অন্যান্য লিভাৰৰ সমস্যা কৰে গতিকে এই কথাটো সকলোৱে জানে গতিকে যিমান পাৰে নিয়ন্ত্ৰণ কৰি বা কন্ট্ৰোল কৰি খোৱাটো দৰকাৰী 4 নম্বৰ ইম্পৰ্টেণ্ট মানি চলিব লগা কথাটো হৈছে জ্বৰৰ ঔষধ এন্টিবায়টিক পেইন কিলাৰ আদি যধে মধে নিজে কিনি আনি কেতিয়াও নেখাব কাৰণ এই দৰৱবিলাকৰ সাইড ইফেক্ট থাকে আৰু যদি একেৰাহে বহুত দিন খোৱা যায় তেতিয়া লিভাৰ সেল বা কোষবিলাকৰ ক্ষতি সাধন হয় আৰু লিভাৰ ফাংচন বেয়া হোৱাৰ সম্ভাৱনা থাকে গতিকে ডাক্তৰৰ পৰামৰ্শ লৈহে আপোনালোকে এনেকুৱা মেডিচিনবোৰ খোৱা দৰকাৰ 5 নম্বৰ ইম্পৰ্টেণ্ট মানি চলিব লগা কথাটো হৈছে যে যিসকল ব্যক্তি মেদবহুলতাৰ সমস্যাত ভুগি আছে তেওঁলোকে যিকোনো প্ৰকাৰে ওয়েট কন্ট্ৰোল কৰাত গুৰুত্ব দিব লাগিব কাৰণ দেহৰ ওজন বাঢ়ি থাকিলে তাৰ প্ৰভাৱটো আমাৰ লিভাৰৰ ওপৰত পৰে ফেটি লিভাৰ হয় বা লিভাৰৰ অন্যান্য অসুখ হয় গতিকে ওয়েট কন্ট্ৰোল কৰাত গুৰুত্ব দিয়াটো দৰকাৰী 6 নম্বৰ ইম্পৰ্টেণ্ট মানি চলিব লগা কথাটো হৈছে যে আমি ডেইলি 40 মিনিট বা এঘণ্টামান শাৰীৰিক পৰিশ্ৰম বা এক্সাৰসাইজ কৰিবই লাগে এজন সুস্থ ব্যক্তিয়ে এই এক্সাৰসাইজখিনি কৰি থাকিলে লিভাৰ ফাংচন ভালে থাকে ফেটি লিভাৰ সমস্যা নহয় বা আমি লিভাৰটোকো সদায় হেলদি কৰি ৰাখিব পাৰোঁ অকল ওয়েট কন্ট্ৰোল কৰিবৰ বাবে এক্সাৰসাইজ কৰিব লাগে সেই ধাৰণাটো ভুল আমি প্ৰত্যেককে এক্সাৰসাইজ কৰিব লাগে আৰু সুখাদ্য বা সুষম খাদ্য গ্ৰহণ কৰিব লাগে হেলদি ডায়েট ফলো কৰিব লাগে তেতিয়া আমাৰ লিভাৰৰ অংগবিলাক ভালে থাকিব যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেন্তে প্লিজ শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেলদি ষ্টে হ্যাপি